বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম, যাতে কোনো গ্লিটছ নাথাকে। বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব। পোৰ্টেল প্ৰস্তুত হৈ আছে। পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল। সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিচেম্বৰ মাহত মুকলি কৰি দিম।